মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞান ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি তোমালোকে ইতিমধ্যে গম পাইছা আমি পেপাৰ ডিছকাছ কৰি আছোঁ। চ' পেপাৰ ডিছকাছনৰ লাষ্ট ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 38লৈ ডিছকাছ কৰিছিলোঁ, ঠিক আছে। চ' কামৰূপ ৰুৰেলৰ আজি আমি কুৱেশ্যন নম্বৰ 39টো ডিছকাছ কৰিম। 39ৰ পৰা বাকী যিমান কেইটা আছে 45টা গোটেইখিনি আমি এইটো ভিডিঅ'ত শেষ কৰিম, ঠিক আছে। চ' তোমালোকৰ কুৱেশ্যনটো দেখিছা, ডিছপ্লেত আহি আছে। কুৱেশ্যনটো কি কৈছে যে এটা বৰ্গৰ পৰিসীমা আৰু বৃত্তৰ পৰিসীমা সমান হ'লে সিহঁতৰ কালিৰ অনুপাত কিমান। তাৰমানে আমাক বৰ্গৰ কালিৰ অনুপাত বৰ্গ আৰু বৃত্তৰ কালিৰ অনুপাত খুজিছে। বৰ্গত চোৱা, বৰ্গ ইয়াত থাকিব বৰ্গৰ কালি আৰু ইয়াত থাকিব বৃত্তৰ কালি, ইয়াত থাকিব বৃত্তৰ কালি। এতিয়া চোৱা, আমাক প্ৰশ্ন মতে দিছে বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমা মানে কি 4a সাপোজ সমানটো কি বুলি কৈছে বৃত্তৰ পৰিসীমা। বৃত্তৰ পৰিসীমা কিমান 2 পাই r। তো মই যদি 2 দি কাটি দিওঁ এনেকুৱা হৈ যাব 2 a ইকুৱেল টু পাই r। সো ইয়াৰ পৰা মই যদি a মানটো উলাই থৈ দিওঁ পাই r বাই 2। সো ইয়াতে চোৱাচোন, বৰ্গৰ কালি কিমান বাহু স্কয়াৰ a স্কয়াৰ আৰু বৃত্তৰ কালি কিমান পাই r স্কয়াৰ। ইয়াত তুমি a মানটো ইয়াতে বহাই দিয়া, ইয়াৰ a মানটো ইয়াতে বহাই দিয়া। সো ইয়াতে দিয়া আছে পাই r বাই 2 হোল স্কয়াৰ। হৰণটো পূৰণ দিয়াৰ লগে লগে উল্টি গ'ল, এইটো হৈ গ'ল 1 বাই পাই r স্কয়াৰ। সো এইটো হৈ গ'ল পাই স্কয়াৰ r স্কয়াৰ বাই 4, এইটো হৈ গ'ল 1 বাই পাই r স্কয়াৰ। সো r স্কয়াৰ কেনসেল, এটা পাই কেনসেল গ'ল। সো ইয়াত থাকিল পাই মানে থাকিল 7 ভাগৰ 22 আৰু এইটো 1 বাই 4 টো এনেকুৱা হ'ব। তো 2 দি 2 বাৰ 2 দি 11 বাৰ 4 থাকিল 11 অপশনত চোৱা, সৰি 7 2 14 11:14 অপশনত চোৱা, অপশন এ শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 42 চোৱা কি দিছে। কুৱেশ্যন নম্বৰ 42 দিছে যে ডি ব্যাসৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি। এইটো এটা অৰ্ধগোলক হ'লে এনেকুৱা হ'ব, ঠিক আছে। যদি মই এনেকৈ যদি এটা গোলক বুলি কওঁ, অৰ্ধগোলক হ'লে এনেকুৱা হ'ব, ঠিক আছে। এই অৰ্ধগোলকটো মুঠ পৃষ্ঠকালি সূত্ৰ তোমালোকে জানা, মই কনচেপ্টটো নিদিওঁ আৰু এতিয়া 3 পাই r স্কয়াৰ। 3 পাই r মানে ব্যাসাৰ্ধ, কিন্তু আমাক ইয়াত ব্যাসাৰ্ধ দিছে নেকি, আমাক দিছে ব্যাস। ব্যাস মানে কি, ব্যাস হ'ল ব্যাসাৰ্ধৰ দুগুণ, তাৰ মানে ব্যাসৰ কি আধা। তাৰ মানে এনেকুৱা হৈ গ'ল r ৰ সলনি মই কি লিখিছো ব্যাসৰ আধা। সো আলটিমেটলি 3 2 স্কয়াৰ কৰি দিলে 4 পাই আৰু ইয়াত থাকিল d স্কয়াৰ, 3 বাই 4 পাই d স্কয়াৰ, অপশন ডি, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 41 তো চোৱা কি দিছে যে এটা প্ৰশ্ন অনুমানৰ ওপৰত ভিত্তি কৰিলে শুদ্ধ হোৱাৰ সম্ভাৱনা হয় a বাই b। তাৰমানে আমি যদি গেছ কৰি কিনে এটা সলিউশন হয় তেতিয়াহ'লে কি হৈ যায় a বাই b। আৰু শুদ্ধ নোহোৱাৰ সম্ভাৱনা কিমান বুলি কৈছে 2 বাই 3। তোমালোকে জানা নাই এটা হয় আৰু এটা নহয়, ঠিক আছে। এনেকুৱা ঘটনাবিলাকক কি বুলি কয়, প্ৰাথমিক ঘটনা বুলি কয়। তাৰমানে এটা যদি p হয়, এটা কি হয় p e বাৰ এনেকুৱা আৰু, ঠিক আছে। তাৰমানে কথাটো এনেকুৱা, এইটো তোমালোকে পাইছে এটা যদি p e আৰু এটা p e ড্যাশ বা p e বাৰ ইকুৱেল টু কি হৈছে, দুটাৰ যোগফলটো কিমান হয় বুলি কৈছে 1। তাৰমানে এইটো এটা সাধাৰণ প্ৰাথমিক ঘটনা। প্ৰাথমিক ঘটনাবিলাকৰ গোটেইখিনি যোগফল সমষ্টি কিমান 1 হৈছে। দুটা যোগ কৰি দিয়াৰ লগে লগে তোমালোকে এটা কি পাবা, সম্পৰ্ক পাবা। সম্পৰ্কটো কেনেকুৱা ধৰণৰ হ'ব, সো এইটো a বাই b 1 আছে, 2 বাই 3 এইফালে গ'লে -2 বাই 3 কিমান হ'ব, এইটো 3 একালি 3 বাৰ 3 গুণ 3 3 - 2। তাৰমানে a বাই b ইকুৱেল টু কিমান হৈ গ'ল 1 বাই 3। তাৰমানে b into 1 b ইকুৱেল টু কিমান 28 a। অপশনত চোৱা b ইকুৱেল টু 28 a, তাৰমানে অপশন বি টো শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 42 টো চোৱা কি দিছে, এটা ভাল কুৱেশ্যন যে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ ওপৰত টনা দুডাল স্পৰ্শক পৰস্পৰ 60 ডিগ্ৰী কোণত হালি থাকিলে স্পৰ্শক দুডালৰ মাজৰ দৈৰ্ঘ্য উলিওৱা। এটা বৃত্ত দিয়া আছে, বৃত্ত কি বুলি কৈছে, এটা বহিৰ্বিন্দুৰ পৰা দুডাল স্পৰ্শক টনা আছে এনেকুৱা। এই স্পৰ্শক দুডালৰ কি বুলি কৈছে, মাজৰ কোণটো কিমান বুলি কৈছে 60 ডিগ্ৰী। মাজৰ কোণটো কিমান ডিগ্ৰী বুলি কৈছে 60 ডিগ্ৰী। আৰু ব্যাসাৰ্ধ কিমান বুলি কৈছে 3 সেন্টিমিটাৰ। এইটো কিমান সেন্টিমিটাৰ, এইটো 3 সেন্টিমিটাৰ। এতিয়া আমাক কি লাগে, এই স্পৰ্শক দুডালৰ দিশ লাগে। তাৰমানে এইডাল যদি x হয়, এইডাল কি হ'ব x হ'ব, কাৰণ বৃত্তৰ বহিৰ্বিন্দুৰ পৰা টনা স্পৰ্শক বলৰ দৈৰ্ঘ্য সমান। তোমালোকে উপপাদ্যত পাইছা। এতিয়া চোৱা, আমাক যদি ইয়াৰ মান লাগে, তোমালোকে এইটো বৃত্তৰ বুলি যদি ভাবা, আমি এইটো ত্ৰিকোণমিতি কৰি কিনে কৰিব পাৰিম। কেনেকৈ চোৱা, আমি যদি এইডাল আঁকি দিওঁ, এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল, কাৰণ বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধৰ লম্ব। তো এইটো যদি সমকোণী ত্ৰিভুজ হৈ গ'ল,
এতিয়া চোৱা তোমালোকে এইটো থিওৰি পাইছা যে এইডালে কি হ'ব বৃত্তটো এই কোণটোক সমানে দ্বিখণ্ডিত কৰে এইডাল লম্ব সমদ্বিখণ্ডক তাৰমানে এইটো 30 ডিগ্ৰী আৰু এইটো কি হ'ব 30 ডিগ্ৰী তুমি গোটেইখিনি 60 ডিগ্ৰী চোৱা আমি এইটো ত্ৰিকোণমিতি কেনেকৈ এপ্লাই কৰিম এইটো 30 ডিগ্ৰী হৈ আছে সো এই কোণটো সাপেক্ষে এইটো কি হৈ আছে ভূমি এইডাল কি হৈ আছে ভূমি এইডাল হৈ আছে কি লম্ব ভূমিৰ ওপৰত 90 ডিগ্ৰী হৈ আছে আৰু এইডাল কি হৈ আছে কৰ্ণ এতিয়া চোৱা আমাক আমি যদি 10 লওঁ 10 30 মানে কেতিয়া অনুপাতটো কি আছে লম্ব বাই ভূমি কাৰণ এইডালৰ লগত আমি সম্পৰ্ক এখানে কৰিব নোৱাৰো কাৰণ এইডালৰ আমি মান নাজানো সো লম্ব কিমান হ'ব ইয়াত লম্ব দিয়া আছে 3 ভূমি কিমান দিয়া আছে x সো 10 30 মান কিমান 1/√3 3/x বৰ্গকৰণ কৰি দিও 1 * x x 3 * √3 কিমান 3/√3 সো অপচন 3/√3 আছে না অপচন বি শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি দিছে ৰিজনিং আৰু এছাৰচন দিছে ঠিক আছে তোমালোক ইয়াত চাৰিটা অপচন দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো দিছে কি যে 43 যে 40 -1 -1 আৰু 35 ঠিক আছে এইকেইটা মই এ বি সি নাম দি ললো এই বিন্দুকেইটা শীৰ্ষ বিন্দুকেইটা ত্ৰিভুজটো এটা সমদ্বিবাহুৰ ত্ৰিভুজ হয় নে নহয় চাব দিছে সমদ্বিবাহুৰ ত্ৰিভুজ কেতিয়া হয় সমদ্বিবাহুৰ ত্ৰিভুজ হ'ব লাগিলে দুটা বাহুৰ এটা ত্ৰিভুজৰ দুটা বাহু মান সমান থাকিব লাগিব সো প্ৰথমতে মই কি কৰিলো এ বিৰ দৈৰ্ঘ্য উলিয়াইলাম এ বিৰ দৈৰ্ঘ্য উলিয়ালে কেনেকৈ উলিয়াম এইটো x2 - x1 হোল স্কয়াৰ তোমালোকৰ সূত্ৰটো জানা নহয় √(x2 - x1 হোল স্কয়াৰ y2 - y1 হোল স্কয়াৰ এটা সূত্র আছিল সো আলটিমেটলি ইয়াত যদি কব -1 - 4 -1 - 4 হোল স্কয়াৰ এটা -1 0 -1 0 সো এইটো কি হল -1 - 5 -4 মানে -5 স্কয়াৰ -5 স্কয়াৰ কৰি দিলে কিমান হৈ গল 25 আৰু -1 টো -1 স্কয়াৰ কৰি দিলে কিমান হৈ গল এইটো হৈ গল √26 সো এ বি মান আমি কিমান পালো √26 এবাৰ আমি কি চাও বিসি চাম বিসি কিমান আছে ফৰ্মুলা -3 - -1 মই যদি ডাইৰেক্ট কৰিলে -3 মাইনাস আকৌ এটা মাইনাস আছে মাইনাস মানে প্লাস -3 - -1 তাৰমানে কিমান হ'ব 4 স্কয়াৰ 5 - -1 তাৰমানে কিমান হৈ গল 6 সো এইটো কিমান হৈ গল 4 স্কয়াৰ কৰি দিলে কিমান হৈ গল 16 6 স্কয়াৰ কৰি দিলে কিমান হৈ গল 36 তো 6 6 12 2 হাতে গলে 3 4 হাতে গলে পাঁচ হতো বাৰ কিমান 52 ওকে সো বিসি পালো এবাৰ আমি কি চাও এসি মানটো চাও এসি মানটো কিমান পাম চোৱা এসি ইকুয়াল টু কি হ'ব 3 - 4 তাৰমানে 3 - 4 হোল স্কয়াৰ আৰু 5 - 0 হোল স্কয়াৰ 5 - 0 হোল স্কয়াৰ 3 - 4 মানে -1 -1 স্কয়াৰ কৰি দিলে 1 হৈ গল 5 - 0 মানে 5 স্কয়াৰ মানে 25 সো 1 + 25 কিমান হৈ গল 26 তাহলে চোৱা তোমালোকে এ বি আৰু এ সি মান দুটো সেম পালা √26 √26 তাৰমানে আমাক যেটো কথা কৈছে যে ত্ৰিভুজটো এটা সমদ্বিবাহুৰ ত্ৰিভুজ হ'ব না তাৰমানে এই ত্ৰিভুজটো এটা কি হয় সমদ্বিবাহুৰ ত্ৰিভুজ হয় তাৰমানে স্টেটমেন্ট এটো সত্য এতিয়া চোৱা নেক্সট ৰিজনিংটো বাকিখিনি কি দিছে ব্যাখ্যাটো কি দিছে ৰিজনিংটো দিছে কি যদি এবিসি সমদ্বিবাহুৰ ত্ৰিভুজ হয় তেন্তে ই এটা সমদ্বিবাহুৰ ত্ৰিভুজ হ'ব লাগিলে যে সমকোণী ত্ৰিভুজ হ'ব লাগিব তেনেকুৱা কথা নাই এতিয়া ধৰা এইটো ত্ৰিভুজত এই বাহুটো সমান এইটো সমদ্বিবাহুৰ ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ হয় কিন্তু মই যদি এইটো 3 সেন্টিমিটাৰ কওঁ এইটো 3 সেন্টিমিটাৰ কওঁ এইটো তোমাৰ হ'ব নেকি 90 ডিগ্ৰী তো নহয় গতিকে ৰিজনিং আৰটো শুদ্ধ নহয় তাৰমানে কি হ'ল কি পালো আমি এইটো শুদ্ধ কিন্তু আৰটো কি অসত্য তাৰমানে ইয়াৰ অপচন কি হ'ব অপচন সি চোৱা এ সত্য কিন্তু আৰ অসত্য ঠিক আছে সো আশা কৰো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 44 টো চোৱা সেম এটা কোৱেশ্চন এনেকুৱা তোমালোকে দুটা বা তিনটা পৰীক্ষাত পাবা 44 টো কি দিছে স্টেটমেন্টটো দিছে যে উক্তিটো 2 7 12 এইটো এটা কি বুলি কৈছে সমান্তৰাল প্ৰগতি হয় নে নহয় সমান্তৰাল প্ৰগতি বুলি কৈছে এটা সমান্তৰাল প্ৰগতি হয় নে নহয় কেনেকৈ গম পাম এইটোৰ পৰা এইটো মাইনাস কৰা মানে 7 - 2 ইকুৱেল টু কি এটা ধ্ৰুৱক পদ পাব লাগিব 5 12 - 7 12 পৰা 7 গলে কিমান 5 হে পাইছা তাৰমানে এইটো এটা কি সমান্তৰাল প্ৰগতি নেক্সট তাৰমানে এইটো এটা সত্য নেক্সট কি বুলি কৈছে ব্যাখ্যাটো কৈছে যে এটা সমান্তৰাল প্ৰগতি এটা ধ্ৰুৱক সাধাৰণ অন্তৰ আছে এটা সাধাৰণ অন্তৰ আছে নে নাই ধ্ৰুৱক আমি 5 এটা পালো নাই এইটো এটা কনস্ট্যান্ট পালো নে নাই ধ্ৰুৱক গতিকে এইটো এটা কি সত্য আৰু এইটো এটা কি শুদ্ধ ব্যাখ্যা তাৰমানে অপচনটো কি হ'ব অপচন এ হ'ব এ আৰু দুটা সত্য আৰু আৰ এৰ কি শুদ্ধ ব্যাখ্যা ঠিক আছে সো আহি আমি লাস্ট কোৱেশ্চন পালো কোৱেশ্চন নম্বৰ 45 টো কি দিছে চোৱা
যে √3 এটা অপৰিমেয় সংখ্যা √3 অপৰিমেয় সংখ্যা তোমালোকে জানা এইটো ঠিক আছে নেক্সট কি বুলি কৈছে যদি p এটা মৌলিক সংখ্যা হয় তেন্তে √p এটা অপৰিমেয় সংখ্যা এইটো হয়নে নহয় চোৱা মৌলিক সংখ্যাবিলাকৰ যেতিয়া বৰ্গমূল উলিয়াম মৌলিক সংখ্যা 2 গতিকে এইটো এটা কি অপৰিমেয় সংখ্যা মৌলিক সংখ্যা এইটো এটা অপৰিমেয় সংখ্যা মৌলিক সংখ্যা 5 ৰ বৰ্গমূল এটা কি অপৰিমেয় সংখ্যা 7 তাৰ পিছত √11 সো আলটিমেটলি এইটো এটা কি সত্য হ'ল তাৰ মানে √3 এটা অপৰিমেয় সংখ্যা আৰু যদি p এটা মৌলিক সংখ্যা হয় তেন্তে √p এটা কি হ'ব মৌলিক সংখ্যা তাৰ মানে আমি কি গম পালো এইটো সত্য আৰু নেক্সট কি বুলি কৈছে r2 সত্য অপচন কোনটো হ'ব চোৱা ইয়াৰ পৰা আমি কি পালো যে √3 এটা অপৰিমেয় সংখ্যা আৰু ইয়াতে পালো কি সকলোবোৰ মৌলিক সংখ্যাৰ বৰ্গমূল এটা কি অপৰিমেয় সংখ্যা কিন্তু এইটোৰ পৰা তোমালোকে গম পাইছা নেকি যে সকলোবোৰ মৌলিক সংখ্যাই যে এটা অপৰিমেয় সংখ্যা হ'ব কিবা এটা মেছেজ দিছে জানো এইটো এটা মৌলিক সংখ্যা হয় মৌলিক সংখ্যাটো বৰ্গমূল এটা আমি অপৰিমেয় সংখ্যা বুলি পালো কিন্তু সকলোবোৰ অপৰিমেয় সংখ্যা যে মৌলিক অপৰিমেয় সকলোবোৰ মৌলিক সংখ্যাৰ বৰ্গমূল যদি অপৰিমেয় সংখ্যা হয় এই কথাটো ই ডিফাইন কৰা নাই তাৰমানে এইটো শুদ্ধ কিন্তু এই কথাটো এইটো ডিফাইন কৰিব পৰা নাই তাৰমানে ইয়াৰ পৰা আমি কি গম পালো এইটো আনসাৰটো কি হ'ব অপচন বি তাৰমানে এ আৰু দুটা সত্য কিন্তু এই আৰটো এর শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে সো এইটো হ'ব অপচন বি ঠিক আছে সো এনেকুৱা কোৱেশ্চন তোমালোকে চাবা সো আশা কৰো তোমালোকে এমসিকিউ খিনি বুজি পাইছা সো পৰীক্ষাৰ কাৰণে পঢ়ি থাকা যদি কিবা ডাউট থাকে আমাক কমেন্টত জনাবা বা ফোন নম্বৰ ডেসক্ৰিপচনত আছে ফোন নম্বৰ লৈ তোমালোকে কন্টাক্ট কৰিব পাৰা ঠিক আছে থ্যাংক ইউ